অসমবাসী ৰাইজ, বিশেষ মই কেইটামান কথা ক'ম। হয়, কথাখিনি শুনি বহুতে ভালো পাব পাৰে আৰু হয় বহুতে বেয়াও পাব পাৰে। যদিও আপোনালোকে বেয়া পায় তেতিয়াহ'লে নিজৰ সন্তান ভাবি মোক ক্ষমা কৰিব। কথা হ'ল, মই আজি ট্ৰেইনত চিলাপথাৰৰ পৰা বগীনদী গৈছোঁ। যোৱাতে ট্ৰেইনত যেতিয়া বহিলোঁ তেতিয়া দুটা ষ্টেচন পোৱাৰ পিছত মানে বোৱাৰী দুজন আৰু হয় এজন 30 বছৰ বয়সৰ ল'ৰা আৰু এটা সৰু ল'ৰা 15-16 বছৰ ল'ৰা, আৰু তেওঁলোকে ট্ৰেইনত বহিলে। তেওঁলোকৰ চিট খালী আছিল আৰু মই যোনফালে বহিছোঁ সেইফালে এজন হয় 35 বছৰ বয়সৰ মানুহ এজন বহিছে আৰু মই বহিছোঁ। মাজত চিটটো খালী আছে। তেতিয়া এই বোৱাৰী আৰু এজনে ভৰি দুটা ৰাখি মোবাইল চাইছে। তেতিয়া মই মনে মনে ভাবি আছোঁ যে তেওঁলোকে যিটো চিটত বহিছে আৰু আগফালৰ চিটটোত ভৰি যে উঠাইছে, তেওঁলোকৰ জ্ঞান আছে কি নাই। মনে মনে ভাবি আছোঁ যে আমাৰ নামঘৰ মন্দিৰ তাত গ'লে নামঘৰত দেখিছোঁ ভকত গ'লে ভকতক প্ৰথমে সেৱা, পানী দিয়াতে সেৱা, তামোল দিয়াতে সেৱা, চাহ দিয়াতে সেৱা, মানে অকল সেৱা। আৰু মন্দিৰত গ'লেও পূজাৰীজনক বৰ শ্ৰদ্ধা ভক্তি একেবাৰে, মানে ভৰিটো চুই একেবাৰে মূৰত ল'ব বিচাৰে, এনেকুৱা শ্ৰদ্ধা। কিন্তু ট্ৰেইনত যেতিয়া যায় তেতিয়া বহুত যাত্ৰীকে কি কৰে, নিজৰ চিটখনত বহি আগফালৰ চিটত ভৰি উঠায়। তাত যে হয় তেওঁতকৈ বয়সত ডাঙৰ সেইটো নেচায়, হয় তাৰ বয়সৰ তাৰ মা বাবাও হ'ব পাৰে, হয় ভকত বৈষ্ণৱ হ'ব পাৰে, সাধু হ'ব পাৰে, সেইবোৰ নেচায় তেওঁলোকে মোবাইলটো হাতত লৈ ভৰিটো সেইফালে দি দিয়ে। যে মই আজি ক'ব বিচাৰোঁ, তেতিয়া মই লগে লগে বোৱাৰীজনক ক'লোঁ যে চোৱা, তোমালোকে যে ভৰিটো ৰাখিছা এইটো ভুল হৈছে নহয়। লগে লগে ভৰিটো নুমাই তেওঁলোকে আমাক সেৱা জনাইছে আৰু মোৰ লগত বহাজনেও কৈছে এইটো ভুল কথা, নাপায় নহয়। তেতিয়া মই ক'ব বিচাৰোঁ যে জ্ঞান অকল মন্দিৰত নামঘৰত গৈ ভকত বৈষ্ণৱক সেৱা কৰিলে আৰু ভগৱানক সেৱা কৰিলে জ্ঞান নহয়। জ্ঞান ৰাস্তা ঘাটত চলা ফিৰাত মানুহৰ জ্ঞান থাকিব লাগে, মানুহৰ ভদ্ৰতা থাকিব লাগে, মান সন্মান থাকিব লাগে, তেতিয়াহে মানুহে ভাল পায়। তেতিয়া চাওকচোন, মই যিমানবাৰ ট্ৰেইনত গৈছোঁ প্ৰত্যেকবাৰ এনেকুৱা ভৰি যদি উঠায়, যিমান ডাঙৰ হওক বোৱাৰীয়ে হওক যোনেই হওক, মই তেওঁলোকক এই জ্ঞানটো দি দিওঁ যে নকৰিবা, নাপায়। সদায় নিজৰ চিটখনৰ সন্মান ৰাখিবা আৰু আগফালে যে তোমাৰ চিটখন আছে সেইটো ভাবিবা যে কোনোবা মহাপুৰুষেই হওক, হয় তোমাৰ আই মাতৃ হওক, তোমাৰ দাদা হওক, বাই হওক বহিব, তেতিয়াহ'লে সেই চিটটোৰ সদায় সন্মান কৰিবা। মই তেনেকুৱা জ্ঞানটো দিওঁ। তে চাওক, মই যে আজি এই কথাখিনি কৈছোঁ, আপোনালোকে যোনে যোনে শুনিব প্ৰত্যেকৰ ঘৰে ঘৰে এই কথাবোৰ ক'ব, জ্ঞানবোৰ দিব যে তোমালোকে যিকোনো চিটত বহিলে এটা চিটৰ আগফালৰ চিটত ভৰি নাৰাখিবা, নাপায়। কিয়? সেই চিটখনৰ সন্মান কৰিবা। তেনেকুৱা সকলোৱে যদি ঘৰে ঘৰে জ্ঞান দিয়ে তেতিয়াহ'লে ল'ৰা ছোৱালীৰ সেই জ্ঞানটো আহিব আৰু সকলো আই মাতৃৰো আহিব। কিয় অকল ল'ৰা ছোৱালী নহয়, বয়সীয়াল কিছুমান বৃদ্ধ মানুহো ভৰি উঠাই দিয়ে। এজন বৃদ্ধ বহি আছে আৰু এজনে 50-60 বছৰ বয়সৰ, তেওঁ মোবাইলটো ওলাই মোবাইল চাই তেওঁ ভৰি উঠাই দি আছে। তে চাওকচোন তেওঁলোকৰ জ্ঞানটো কিমান। তে মই আজি বিশেষ ক'ব বিচাৰোঁ, যিমানবাৰ মই আজি 6 বছৰ 7 বছৰ হ'ল যিমান ট্ৰেইনত ঘূৰিছোঁ, এই জ্ঞানটো মই ট্ৰেইনত এবাৰ দুবাৰ এনেকুৱা মোৰ কোৱা হ'বই। কোনো দিন নোকোৱাকৈ মই যাবই নোৱাৰোঁ। কিয়? মোৰ বৰ দুখ লাগে তেতিয়া। আৰু কিছুমান আছে এই ট্ৰেইনৰ ষ্টেচনত
বহা ছিটবোৰ আছে নহয়, টাইলছ লগাই দিছে। তাত কি কৰিব, এই ল'ৰা ছোৱালীকেইটা বহিব, প্ৰেম প্ৰীতৰ কথা পাতিব আৰু মোবাইলটো ল'ব, এটা হাতেৰে শিলগুটি লৈ টাইলছবোৰ ভাঙিব। মই তেনেকুৱাও বাধা দিছোঁ। কিয়? মই কওঁ এই টাইলছটো তোমাৰ ঘৰৰ টকাই হয়, তুমি যে ভাঙি আছা এইটো বহুত ভুল। কিয়? এইটো চৰকাৰৰ টকা নহয়, টকাবোৰ আমাৰ। তেতিয়াহ'লে আমাৰ টকাটো আমি কিয় লছ কৰোঁ? আজি ভাঙি দিলে কালি আকৌ চৰকাৰে বনাব, সেই আমাৰে টকা যাব। তেনেকুৱা মই জ্ঞানবোৰ দিওঁ। আজি বিশেষ এইখিনি কথা ক'লোঁ। যদি মোৰ ভুল চুল হৈছে, অপৰাধ হৈছে, তেতিয়াহ'লে মোক নিজৰ সন্তান ভাবি মোক আপোনালোকে ক্ষমা কৰি দিব। ওম শিৱায় নমঃ, ওম শিৱায় নমঃ, ওম শিৱায় নমঃ, ওম শান্তি।